নমস্কাৰ, মই চিন্ময় বৰা। আপোনালোকে চাই আছে DY365 বিশেষ অনুষ্ঠান টু দি পইণ্ট। অনুষ্ঠানত আজি পাতিবলৈ লৈছোঁ অসম সাহিত্য সভাৰ কথা। চিৰচেনেহী মোৰ ভাষা জননী, এয়া অসম সাহিত্য সভাৰ নীতি বাক্য। অসম সাহিত্য সভা বুলি ক'লে আমি সৰুতে যেতিয়া অসম সাহিত্য সভা বুলি কয় তেতিয়া আমাৰ মূৰটো দুখ খাই যায়। কিন্তু বৰ্তমান সময়ত এনেকুৱা কিছুমান কথা বতৰা চলিছে সাহিত্য সভাৰ মজিয়াত, এনে কিছুমান কথা বতৰা পোহৰলৈ আহিছে, এনে কিছুমান ব্যক্তিৰ প্ৰভাৱ পৰিছে অসম সাহিত্য সভাত, যাৰ বাবে এতিয়া অসম সাহিত্য সভা সমালোচনাৰ সন্মুখীন হৈছে। মই আজি যিখিনি কথা পাতিবলৈ লৈছোঁ কিছু আভাস দেখুৱাই ল'ব খুজিছোঁ আপোনালোকক গ্ৰাফিক্স আকাৰে। আজি আমি কি কথা পাতিম? অসম সাহিত্য সভাত লবি চলিছে, এই অভিযোগ উত্থাপন হৈছে। অসম সাহিত্য সভাত এতিয়া লবি, সাহিত্য লবিৰ বাবেই বাঢ়িছে এতিয়া অসন্তুষ্টিও। লবি চলিছে সাহিত্য সভাত, লবিৰ প্ৰকোপত গাঢ় হৈছে অন্তৰায়। এয়া সাহিত্য সভাৰ পৰা অহা খবৰ আমালৈ। সাহিত্য সভাৰ অন্দৰ মহলতো অসন্তুষ্টি চলিছে বুলি খবৰ আহিছে আমাৰলৈ। সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব সেইটো চৰ্চা চলি থাকোঁতে এখন পেনেল প্ৰস্তুত কৰা হ'ল। সেই পেনেলখনক লৈ এতিয়া বিতৰ্ক, নিজৰ মানুহ আৰু মনৰ মানুহক লৈয়ে ব্যস্ততা কাৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। দুটা পক্ষৰ চেষ্টা নিজৰ স্থিতি সবল কৰাত সাহিত্য সভাত সেই অভিযোগ উত্থাপন হৈছে। সম্পূৰ্ণ সলনি অবিহনে সাহিত্য সভা হৈ থাকিব জানো, এই প্ৰশ্ন উত্থাপন হৈছে। দুবছৰে সাহিত্য সভাৰ গ্ৰন্থ আৰু পত্ৰিকা প্ৰকাশ হোৱা নাই। ভাষা গৌৰৱ আঁচনিৰ 90 লাখ টকাৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। সাহিত্য সভাৰ মঞ্চখন এতিয়া পুতিগন্ধময় হৈ পৰিছে বুলি চৰ্চা চলিছে। সভা ভংগৰ সময় হৈছে বুলিও বহুতে ক'বলৈ লৈছে। সাহিত্য সভা ভংগ কৰিব লাগে, তেতিয়াই সাহিত্য সভা জীয়াই থাকিব, নতুনকৈ পাতিব লাগে, এয়া চৰ্চা চলিছে। এই চৰ্চা আমি এই সন্দৰ্ভতে কথা পাতিম। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ। প্ৰথমতে মই স্বাগতম জনাইছোঁ ডক্টৰ উমেশ ডেকা ছাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক। ছাৰ স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। ডক্টৰ দয়ানন্দ পাঠক, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, আৰু এসময়ত সাহিত্য সভাৰ তেওঁ কৰ্ণাধাৰ সমিতিত আছিল, তেওঁ ৰিজাইন কৰিছিল তাৰ পৰা। ডক্টৰ ভীমকান্ত বৰুৱা আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। বিপাশা বৰা, লেখিকা। ত্ৰিদীপ ভাগৱতী, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি। আটাইকে স্বাগতম জনাইছোঁ। ডক্টৰ উমেশ ডেকা ছাৰ, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। বহু অভিযোগ উত্থাপন হৈছে। সাহিত্য সভাৰ যিখন পেনেল প্ৰস্তুত কৰা হৈছিল, 5জনীয়া এখন পেনেল প্ৰস্তুত কৰা হৈছিল, তাৰ পৰা এতিয়া 3জনে নাম উঠাই লৈছে। ভীমকান্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি নাম উঠাই লৈছে 3জনে, এতিয়া 2জন আছেগৈ। এতিয়া সাহিত্য সভাৰ নামত আচলতে ব্যাপক সাহিত্য সভাত বিত্তীয় অনিয়মৰ অভিযোগ আহে মাজে মাজে। বহু মানুহক লৈ চৰ্চা চলে, বহু মানুহে সাহিত্য সভাত লবি কৰিছে বুলি চৰ্চা চলিছে। এইবোৰ দেখি শুনি মই আপোনাক প্ৰথমতে কৈছোঁ যে আপোনাৰ পিতৃ এসময়ত সাহিত্য সভাৰ সভাপতি আছিল। আপুনি সাহিত্য সভা বহুত সৰুৰ পৰাই দেখিছে। আপোনাৰ পিতৃ ৰবীন্দ্ৰ হিতেশ ডেকা আপোনাৰ সভাপতি আছিল 1995 চনৰ মানত, নহয় জানো? তেতিয়াৰ পৰা আপুনি বহু মানুহক লগ পাইছিল। সেই তেতিয়াৰ সাহিত্য সভা আৰু এতিয়াৰ সাহিত্য সভা এটা বৃহৎ তফাত কিন্তু ছাৰ। ধন্যবাদ। মই আপোনালোকে মোক ইয়ালৈ মাতি আনিছে। আচলতে আজি কিছুদিন ধৰি অসম সাহিত্য সভা সম্পৰ্কত বিভিন্ন বিতৰ্ক উত্থাপিত হৈছে। বিশেষকৈ সভাপতি কোন হ'ব সেই চৰ্চালৈয়ে ভিন্ন ধৰণে ভিন্নজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। আচলতে মই মাত নামাতো বুলিয়ে ভাবিছিলোঁ, কাৰণ কিয় মই মাজতে দেখিছিলোঁ মোৰ নামো কিবা পেপাৰত ওলাইছিলে। মানুহে মোক কৈছিল, মই হায়দৰাবাদত আছিলোঁ সেই সময়ত। মই বোলো নহয়, মই আচলতে কোনো কথা নুসুধাকৈ নিমিলাকৈ পটককৈ কিয় এনেকুৱা ধৰণৰ, আৰু পেনেল নোহোৱাকৈ কিয় পেপাৰত এইবোৰ চৰ্চা হ'ব লাগে, মই সেই কথাটোৱে কৈছিলোঁ। তাৰপিছত মই কোনো কথা নাই বা কোনো কথা মাত মতা নাই। কিন্তু প্ৰথমখন যিখন সাহিত্য সভাৰ, অসম সাহিত্য সভাৰ যিটো গৌৰৱ, সেই গৌৰৱ আজি দেখা গৈছে বিভিন্ন ক্ষেত্ৰতেই সি অৱনমিত হৈছে। বিত্তীয় ক্ষেত্ৰত মই নকওঁৱেই, কাৰণ সেইটো সভাৰ অন্তৰ্গত। মই নিজে এটা কথা গম পাওঁ যে মই 15 বছৰ অসম সাহিত্য সভাৰ আচলতে কাৰ্যনিৰ্বাহকৰ আছিলোঁ, আৰু সেই 80 চনৰ পৰা 1994 চনলৈকে। আৰু মই আচলতে মোৰ পিতৃ যেতিয়া তেওঁ সভাপতি হ'ল তেতিয়াৰ পৰা মই আচলতে এৰি দিছোঁ, আৰু মই নিজে পত্ৰিকা সম্পাদকো আছিলোঁ এটা সময়ত। যি হওক, এইবোৰ কথা দেখা হৈছে সভাৰ ভিতৰ চৰা সম্পৰ্কত মোৰ কিছু অন্ততঃ অভিজ্ঞতা আছে। কিন্তু মই দেখিছোঁ যে সেই সময়ৰ সাহিত্য সভা আৰু এতিয়া 120 শতিকাৰ অসম সাহিত্য সভা, এই দুটাৰ মাজত ভিন্ন ভিন্ন ৰূপ লৈছে। মই কৈছোঁ যে আমাৰ বৌদ্ধিক মহলটোৰ সাহিত্য সভাৰ প্ৰতি থকা স্বাভাৱিক অনীহাও দেখা গৈছে। আৰু সৰ্বসাধাৰণ মানুহে সভা বুলি ক'লে সাহিত্য সভাৰ যিটো তেওঁলোকৰ আনন্দ উৎসৱ বা সাহিত্য সভাৰ প্ৰতি তেওঁলোকৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো বহু পৰিমাণে কমিছে। কাৰণ আপুনি মোক কৈছে যে মোৰ পিতৃও এটা সময়ত অসম সাহিত্য সভাৰ সভাপতি আছিল, আৰু সেই সময়ত মই নিজে অনুভৱ কৰিছিলোঁ যে মোৰ পিতৃৰ আগত আছিল লীলা গগৈ ছাৰ, তাৰ আগত
ভূপেন হাজৰিকা আছিল, লক্ষ্যধৰ চৌধুৰী আছিল, মানে এইবোৰ ব্যক্তিৰ সৈতে মই ঘৰত কিছু সম্পৰ্ক মোৰ ঘটিছে আৰু সেইবোৰ সম্পৰ্কৰ মানুহৰ মাজত তেওঁলোকৰ যিটো সৌহাৰ্দ্য আৰু সম্প্ৰীতি আৰু প্ৰতিজন ব্যক্তিয়ে প্ৰতিজনক তেওঁলোকে কেনেধৰণে সন্মান কৰিছিল, আজি মই সেই কথাটো দেখি মই আচৰিত পাইছোঁ যে কোনোৱে কাকো সন্মান নকৰে। যে লক্ষ্যধৰ চৌধুৰীয়ে হওক, লীলা গগৈ ছাৰে হওক বা ভূপেন হাজৰিকাদেৱে হওক, আমাৰ পিতৃৰ কথাই মই নকৰোঁ বা তেখেতসকলৰ যিটো স্বাভাৱিক সৰলতা আৰু তেওঁলোকৰ প্ৰত্যেকজনৰ প্ৰতি প্ৰত্যেকৰ যিটো তেওঁলোকৰ প্ৰগাঢ় যিটো আনুগত্য, সেই আনুগত্য বিশেষকৈ শিল্পী আৰু সাহিত্যিক হোৱাৰ কাৰণে তেওঁলোকৰ সেইটো আছিলে, বুদ্ধি আছিল আৰু সেইকাৰণে হয়তো আজি দেখা গৈছে যে সেই ক্ষেত্ৰত তেনেধৰণৰ ব্যক্তি অসম সাহিত্য সভাৰ ভিতৰলৈ আহিব পৰা নাই কাৰণে হয়তো অসম সাহিত্য সভাত এনেধৰণৰ বিতৰ্ক উত্থাপিত হৈছে। এতিয়া মই প্ৰথমখন যিখন এবাৰ যিখন পেনেল দেখা পালোঁ সেইখনত দেখিলোঁ যে আচলতে হয় অসম সাহিত্য সভা কেৱল সাহিত্যিকৰ সভা নহয়, কিন্তু সাহিত্য ক্ষেত্ৰত গুণগ্ৰাহী পাঠক বা সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকৰ চিন্তা চৰ্চা বা অন্তৰ্বৌদ্ধিক পৰিৱেশ এটা থকা তেনে ব্যক্তিৰ খুব অভাৱ ঘটিছে। আৰু দেখা গৈছে যে পেনেলত এনে ব্যক্তিৰ নাম আহিল যে জীৱনত কোনো সাহিত্য চৰ্চা নকৰা প্ৰথমখন পেনেলত তেনে ব্যক্তিৰ নাম আহিছে, মানুহে কৈছে, মই দেখিছোঁ। গতিকে তেনে এটা অৱস্থাত আৰু এটা কথা দেখা হৈছে যে যিসকলে নিৰ্বাচক সমিতিৰ সদস্যসকলৰ মাজতো তেওঁলোকৰ মাজত আচলতে খোৱা কামোৰা হৈছে আৰু তেওঁলোকে নিজেই সভাপতি হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত মই এষাৰ কথা ক'বই লাগিব যে নাহেন্দ্ৰ পাদুন ছাৰ স্বনামধন্য ব্যক্তি আৰু তেখেতক মই নিশ্চয় শ্ৰদ্ধা কৰোঁ, তেখেতৰ যথেষ্ট গুণগত মানদণ্ড আছে তেখেতৰ লেখা মতে, কিন্তু তেখেত কি পাকচক্ৰত পৰি তেনেধৰণৰ পৰিস্থিতি এটাত হ'ল সেই সম্পৰ্কৰ কথাও মই গম পাইছোঁ। গতিকে তেখেতলৈ মোৰ এতিয়াও মোৰ শ্ৰদ্ধা আছে। গতিকে মই কৈছোঁ যে এটা কথা ঠিক, আৰু কোনোদিন সাহিত্য সম্পৰ্কত এটা বাক্য নিলিখা মানুহ সাহিত্য সভাৰ সভাপতি পেনেলত আহিছে এইবাৰ বিভিন্ন ধৰণৰ দেখা পাইছোঁ আৰু সেইটো লৈ মানুহৰ অসন্তুষ্টি প্ৰকাশ হৈছে। পিছৰখন পেনেলত দেখা পালোঁ স্বনামধন্য গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ, মোৰ নিজৰ শিক্ষক, তেখেতৰ নাম আহিছে, মই বৰ আনন্দ লাগিব। অনুৰাধা শৰ্মা পূজাৰীৰ লেখিকা, তেওঁ আহিছে, ভাল পাইছোঁ। বা ভীমকান্ত বৰুৱাৰ দৰে এজন গৱেষক পণ্ডিত, তেখেতে সাহিত্য সভাৰ সভাপতি, কিন্তু তেওঁলোকৰ নাম আহিল ইমান সুন্দৰকৈ ভাল লাগিল, কিন্তু তিনিওজনে কিছু অনীহা প্ৰকাশ কৰিলে। অনীহা প্ৰকাশ কৰাৰ মূলতঃ হ'ল যে ভীমকান্ত বৰুৱাৰ দৰে গৱেষক পণ্ডিত এজনে তেওঁ কেনেধৰণৰ মানুহৰ লগত তেনেধৰণৰ নিৰ্বাচনত নামিব নিবিচাৰে। তেওঁ স্পষ্টভাৱে কৈছে মই সাহিত্য সভাৰ সভাপতি হ'ব পাৰিম, কিন্তু মই নিৰ্বাচন খেলি সাহিত্য সভাৰ সভাপতি নহওঁ। গোবিন্দ শৰ্মা ছাৰে কৈছে যে কথা হৈছে মই সভাপতি সন্মতিহে দিছিলোঁ, মইতো নিৰ্বাচনৰ কাৰণে সন্মতি দিয়া নাই। আৰু সেইবোৰ ব্যক্তি আমাৰ কাৰণে শ্ৰদ্ধাৰ নমস্য ব্যক্তি, তেখেতসকলে এনেকুৱা ধৰণৰ কথা ভাষ্য ৰখাৰ পিছত অসম সাহিত্য সভা কোনটো স্তৰলৈ গৈছে ক'ব নোৱাৰি। ঠিক আছে, মই ছাৰ আপোনাৰ ওচৰলৈ যাম আকৌ, বা মই পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, এতিয়া 106 বছৰীয়া সাহিত্য সভা ভংগৰ সময় হ'ল বুলি চৰ্চা এটা চলিছে। আপুনি এসময়ত পত্ৰিকা সম্পাদক আছিলে, তাৰপিছত আপুনি কৰ্ণাধাৰ সমিতিটো আছিল, কিন্তু কৰ্ণাধাৰ সমিতিৰ পৰা আপুনি ক্ষোভত ওলাই আহিছিল, বহুখিনি অভিযোগ আছে। কিন্তু বৰ্তমান সময়ত এইখিনি আকৌ এটা সাহিত্য সভাৰ যি চলি আছিল আকৌ চৰ্চালৈ আহিছে এইবোৰ কাৰণতে, কিছুমান মানে অপ্ৰিয় কাৰণত। ছাৰ কি ক'ব? সাহিত্য সভা প্ৰতি ধৰক অসমৰ মানুহৰ এটা দুৰ্বলতা এটা আছে, হয়, দুৰ্বলতা এটা স্বাভাৱিক দুৰ্বলতা এটা আছে। আৰু সাহিত্য সভাখনক আমি জাতীয় এটা অনুষ্ঠান বুলি কৈ আছোঁ, কিন্তু জাতীয় অনুষ্ঠানটোৰ সুবিধা এটা লৈছে এটা চামে লৈ পেলাই হয়তো সাহিত্যৰ ভিতৰ চৰাত গৈ পেলাই তেওঁলোকে জাতীয় চৰিত্ৰটো কেনেকৈ আগবঢ়াই নিব লাগে, সেই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ জাতীয় চৰিত্ৰ কেনেকৈ আগবঢ়াই নিব লাগে বা হোৱাট ইজ নেশ্যনেল কেৰেক্টাৰ বা হোৱাট ইজ নেশ্যনেল আইডেণ্টিটি, এই কথাবিলাক কিন্তু তেওঁলোকৰ এটা সঠিক তেওঁলোকৰ ধাৰণা নাই। আৰু ইতিমধ্যে হৈছে কি অসমৰ ৰাইজে এই কথাটো কিন্তু বুজি পাইছে যে অসমৰ ৰাইজ ইতিমধ্যে 100 বছৰ আগৰ অসমৰ ৰাইজ এতিয়া আৰু নাই। অসমৰ ৰাইজ এতিয়া বহুত বুদ্ধিমান হৈছে আৰু বহুত চিন্তা চৰ্চা কৰিব পৰা হৈছে। তেওঁলোকে তেওঁলোকে সাহিত্য সভাখনৰ যে ভিতৰ চৰাব একো খবৰ ৰখা নাই এই কথাটো নহয়, তেওঁলোকে খবৰ ৰাখিছে। ৰাখি পেলাই তেওঁলোকে বুজি পাইছে যে সাহিত্য সভাখন আমি যেনেধৰণে আৰম্ভ কৰিছোঁ ঠিক তেনেধৰণে হোৱা নাই। এতিয়া আপুনি চাওক, আজি পদ্মনাথ গোহাঁইবৰুৱাৰ দিনৰ প্ৰথম আপোনাৰ সাহিত্য সভাখন আছিলে আপোনাৰ শিৱসাগৰত, আৰু বোধকৰো শিৱসাগৰৰ পৰা আৰম্ভ হৈছে নেকি ইয়াৰ প্ৰথম 100 বছৰ পাছত। মইতো এতিয়া ভাবোঁ যে শিৱসাগৰৰ পৰাই আপোনাৰ এই যিখন আপোনাৰ 100 বছৰ পাছত যিখন শিৱসাগৰত আপোনাৰ সভাত খুব আতংককাৰীকৈ গতিকে তাৰ পৰাই বোধ কৰোঁ এইটো আৰম্ভ এটা সেই প্ৰচেছটো আৰম্ভ হৈ গৈছে। গতিকে আজিৰ প্ৰচেছ পালে আৰু এতিয়া হৈছে কি সাহিত্য সভাৰ প্ৰতি মানুহৰ যে যিটো এটা আগ্ৰহ বা তেওঁলোকৰ যিটো এটা অনুকম্পা, সেই অনুকম্পাটো বিচাৰ কৰিবলৈ বৰ বেছি দূৰ যোৱাৰ প্ৰয়োজন নাই। এতিয়া ধৰক মিচিংসকলে মিচিং সাহিত্য সভা কৰি লৈছে, বড়োসকলে কৈছে যে নহয় আমি অসম সাহিত্য সভাৰ লগত নাথাকোঁ,
তাৰপিছত তাই সকল কৈছে যে আপোনাৰ উই মাষ্ট হেভ আৱাৰ অন লিটাৰেৰী অৰ্গেনাইজেশ্যন, তেওঁলোকে তাত আহি গৈছে। তাৰপিছত এতিয়া মহিলাসকলে কৈছে কি যে নাই আমি সাহিত্যত আমি কেইগৰাকী মহিলা সভাপতি হ'লোঁ বা সম্পাদক হ'লোঁ, আপোনাৰ কিয় মহিলাসকল সম্পাদক হ'ব নোৱাৰে? তাততো হোৱা নাই, 100 বছৰত হোৱা নাই। মামণি ৰয়ছম বাইদেউৰ নিচিনা মানুহে অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ নাপালে। মামণি ৰয়ছম বাইদেউৰ কথাটো মই জানো যে তেওঁ হায়েষ্ট ভোটত তেওঁ আহিছে, কিন্তু হোমেন বৰগোহাঞিদেৱে ক'লে যে নহয় আমি তেখেতে দিল্লীৰ পৰা চলাব নোৱাৰিব, গতিকে আমি বীৰেন দত্ত ছাৰক আনি তাত বহাই দিওঁ। বীৰেন দত্ত ছাৰ কিন্তু কোনো সভ্যও নহয়, তাত তেওঁ ইলেকশ্যনো খেলা নাই আৰু তাত তেওঁ কোনো সন্মতিও দিয়া নাই, আনি জোৰ জবৰদস্তিকে আনি পেলাই তাত তেওঁ বহাই দিছে। আৰু এইবিলাক হৈছে পাৰ্চনেল জিলাচি। মই এই কথাটো নকওঁ যে লবি কেন্দ্ৰিকতা যিটো কথা কৈছো, লবি কেন্দ্ৰিকতাটো হয়ে 100%। গতিকে এই লবি কেন্দ্ৰিকতাটো যে মই তেখেতে হোৱাটো নিবিচাৰোঁ, সেইকাৰণে আই মাষ্ট চেঞ্জ মাই ৰুল। গতিকে আচলতে কথাবিলাক সেনেকুৱাকৈ হৈছে। আৰু মহিলাসকলে দেখিছে কি যে নহয় আমি সাহিত্যবাদ থাকিলে আমাৰ লাভ নাই, গতিকে তেওঁলোকে এতিয়া মহিলা সংগঠন, মহিলা সমাজ, অসম লেখিকা সন্থা এইবিলাক সন্থা কৰি লৈছে। কৰি লৈ পেলাই এতিয়া সাহিত্যটো অকলশৰীয়া হৈ গৈছে। এতিয়া এনেকুৱা এটা হৈছে যে সাহিত্যৰ ভিতৰত চৰা কথা ক'ব লাগিলে হয়তো মই কম, বহুখিনি কথা ক'বলগীয়া হয়। মই ধৰক লক্ষ্মণ চৌধুৰীৰ দিনত মই পত্ৰিকা সম্পাদক আছিলোঁ, তেওঁ মোক পিক আপ কৰিছিলে। অৰ্থাৎ মই সাহিত্যপাত এনেই ফুৰিবলৈহে গৈছিলোঁ, সাহিত্যৰ প্ৰতি কোনো আগ্ৰহী নহয়, বাট হি পিক মি আপ। ডক্টৰ ভূপেন হাজৰিকা যেতিয়া সভাপতি হ'ল তেতিয়া তেওঁ আকৌ মোকে আপোনাৰ পিক আপ কৰিলে, নহয় ইউ মাষ্ট বি দেয়াৰ। গতিকে তেখেতসকলৰ লগত কাম কৰাৰ যিটো আনন্দ, তাৰ যিটো এটা তেওঁলোকৰ যিটো আশীৰ্বাদ, তেওঁলোকৰ যিখন হাত, সেইখন হাত আমাৰ শিৰৰ ওপৰত আছিলতো। গতিকে এতিয়া কিন্তু সেইটো নাই। এতিয়া হৈছে কি পলিটিক্স যে এওঁক যদি অনা যায় তেওঁক মই আনিব নোৱাৰিম, এইবাৰ আপুনি সভাপতি হওক, আহাবাৰ কিন্তু মই, গতিকে আপুনি মোক ছাপোৰ্ট কৰিব, মই সভাপতি। মানে লবি হৈছে মনৰ মানুহক গাদীত বহাব বিচাৰিছে, সভাপতিৰ আসনখনত বহাব বিচাৰিছে। কথা হৈছে কি মানে নিজৰ এটা কেৰিয়াৰ চেন্ট্ৰিষ্ট, এটা কেৰিয়াৰ চেন্ট্ৰিচিটি যিটো এটা কি যে এইবাৰ মই হ'লোঁ, আহাবাৰ আপুনি হ'ব। আৰু তাৰ পৰা হৈছে কি যিখিনি শাখা, গতিকে হৈছে কি যে মই যদি জিকিব লাগে তো মোক শাখাহে ভোট দিব। গতিকে মই কিছু নতুনকৈ শাখা বনাই লোৱাটো ভাল, যিটো মোৰ লগত থাকিব। গতিকে এই কথাবিলাকো আছে। গতিকে এনেধৰণৰ লবি কেন্দ্ৰিকতাই কিন্তু অসম সাহিত্যবাক ভিতৰি কিন্তু উই পকাৰ নিচিনা ই ফিনিছ হৈ গৈছে মই ভাবোঁ। আৰু আনকি আপোনাৰ ধৰক যেতিয়া আপোনাৰ আমাৰ যিখন সভাৰ পৰা মই পদত্যাগ কৰিলোঁ, মই দেখিলোঁ যে এই কথাবিলাকে এইটো আমি থকাৰ কাৰণে এইবিলাক কথাটো হ'ব নালাগে, আমাক দূৰত ৰখা হৈছে, দূৰত ৰখাৰ ভিতৰে এই আলোচনাবিলাক চলি থাকে। তেতিয়া আমি দেখিলোঁ যে কৰ্ণধাৰ সমিতিৰ পৰা মই থকাটো অন্তত উচিত নহয়, কাৰণ মানুহে মোক প্ৰশ্নবিলাক কৰি আছে যে আপোনালোকে থকাৰ কাৰণে কৰ্ণধাৰ সমিতি হোৱাট ডিড ইউ ডু, আপোনালোকে কি কৰিছে, আপোনালোকে মাত মাতা নাই কেলে, সেই কথাবিলাক আমাক সোধে। আমি একো উত্তৰ দিব নোৱাৰোঁ। গতিকে মই দেখিলোঁ যে নহয় এনেকুৱা ধৰণৰ কথাবিলাক যদি চলি থাকে তেতিয়াহ'লে আৰু আমাক কৈছে যে গোপনীয়তা মেইনটেইন কৰিব, আমি নাজানো কিন্তু বাহিৰৰ সকলোৱে জানে আপোনাৰ। এইটো এটা ইনচাল্টিং হ'লতো কথাটো আমাৰ কাৰণে। গতিকে মই দেখিলোঁ যে নহয় মোৰ কাৰণে ৰেজিগনেশ্যন দিয়াটোৱে সকলোতকৈ বেটাৰ, সেইকাৰণে মই নিলোঁ। ঠিক আছে, মই আপোনাৰ ওচৰত যাম আকৌ। মই বিপাশা বৰা লেখিকাত আপোনাৰ ওচৰলৈ আহিছোঁ। বিপাশা বৰা, ছাৰে ইতিমধ্যে কৈছে যে আজিলৈকে মহিলা এগৰাকী সভাপতি নহ'ল সাহিত্য সভাৰ, কিন্তু আটাইতকৈ দুখ লগা খবৰটো মই আপোনাক দিছোঁ, দুবছৰে অসম সাহিত্য সভাৰ গ্ৰন্থ পত্ৰিকা প্ৰকাশ নহ'ল। কি এইবোৰ দেখি শুনি কেনেকুৱা অনুভৱ হয় আপোনালোকৰ? আচলতে সাহিত্য সভাক লৈ প্ৰতিবাৰ সভাপতি নিৰ্বাচনৰ সময়তে হওক বা যি ক্ষেত্ৰতে হওক ইমান বেছি একেখিনি কথাকে আমি সৰ্বণ কৰি থাকোঁ। আচলতে সাহিত্য সভা এতিয়া আৰু জাতীয় অনুষ্ঠান হৈ থকা নাই মোৰ বোধেৰে। সেই 1973 চনতে ডক্টৰ মহেশ্বৰ নেওগে কিতাপৰ অধিৱেশনত কৈছিল যে অসম সাহিত্য সভাৰ নহয়, তেওঁ সেই অধিৱেশনৰ সময়তে এটা মানে উক্তি এটা দিছিল যে মানে অসম সাহিত্য সভাৰ সংবিধানে যদিও ৰাজনীতি দূৰ হয় বুলি কয়, কিন্তু দুৱাৰ খিৰিকী বেৰৰ জলঙা যিহেদি সুবিধা পায় তাৰ মানে ৰাজনীতি সোমাবই অসম সাহিত্য সভাত। মানে জ্বৰে এৰিলেও কৰ্কটীয়া নেৰাৰ নিচিনা কথা। মানে অসম সাহিত্য সভাক ৰাজনীতিক এৰো বুলি ভাবিলেও ৰাজনীতিয়ে অসম সাহিত্য সভাক নেৰে। আৰু সেইকাৰণে এতিয়া অসাহিত্যিকৰে দপদপনি বেছি অসম সাহিত্য সভাত। আৰু তেওঁলোকে এতিয়া নিজেই সংবিধান সংশোধন কৰি এতিয়াতো এনেকুৱা কৰি লৈছে যে কোনো সাহিত্যিক মানে যদি আজীৱন সভ্য নহয়, সাহিত্য সভাৰ ভিতৰ চৰাৰ তেওঁলোকৰ পচন্দৰ মানে নহয়, তেনে তেওঁলোকে সভাপতি হ'বলৈ নিদিয়ে। আৰু সেইটো থংচী ছাৰৰ সময়তে তেওঁলোকে সেইটো স্পষ্ট কৰি দিছে। আজি থংচী ছাৰে বৰ দুখ কৰিছে। মই মন্তব্যটো শুনাম, মই এটা বিৰতি ল'ব লাগিব, অকণ ৰখাইছোঁ। মই ডক্টৰ ভীমকান্ত বৰুৱা আছে, পোনপটীয়া সম্প্ৰচাৰ টিডিপ আছে, মই টিডিপ ওচৰলৈ যাম। য়েছে দৰ্জে থংচী ছাৰৰ মন্তব্য আছে, শুনাম। এটা চমু বিৰতি ল'ব লাগিব।